যিসকলে নতুনকৈ ৰেচন কাৰ্ড ইতিমধ্যে 42 লাখ মানুহে পালে বা যি 19 লাখ মানুহে পাব আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ চৰকাৰখনক ধন্যবাদ দিব লাগে এই কাৰণে যে আমি নিৰ্বাচনৰ সময়ত কেতিয়াও কোৱা নাছিলোঁ যে আমি নতুনকৈ ৰেচন কাৰ্ড দিম। আমি কোনো লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনত কোৱা নাছিলোঁ যে আমি নতুনকৈ ৰেচন কাৰ্ড দিম। অৰ্থাৎ মানুহে নভবাকৈ এইখন চৰকাৰে কোনো প্ৰতিশ্ৰুতি নাথাকাকৈ আৰু ৰাইজে নিবিচাৰাকৈ আমি যে 60 লাখ মানুহক যে নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছোঁ এইটো আমাৰ কাৰণে এই চৰকাৰৰ কাৰণে বৃহৎ প্ৰাপ্তি বুলি মই ভাবিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ময়ো গৌৰৱ অনুভৱ কৰোঁ, কাৰণ যিহেতু মই এই বিভাগৰ মন্ত্ৰী বিভিন্ন সময়ত মূল্যবৃদ্ধি হ'লে মোৰ ছবিখন দেখাই পেলাই আপোনালোকে মোকে গালি পাৰি থাকে যে বজাৰত মানে জুই চাই দাম কুম্ভকৰ্ণ নিদ্ৰাত আছে ৰঞ্জিত দাস হুই। তো তাৰে বিপৰীতে যে 60 লাখ যে আমি মানুহক যে ৰেচন কাৰ্ড দিছোঁ এই কথাষাৰ কিন্তু অসমৰ মানুহে বহুতে গম নাপায়। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি ভাৰত চৰকাৰৰ পৰা নতুনকৈ এখনো আমি ৰেচন কাৰ্ড অনা নাই। যি ৰেচন কাৰ্ড আমি দিছোঁ পূৰ্বতে আমি 10 লাখ মানুহৰ আমি চাৰেণ্ডাৰ কৰাইছোঁ। মই প্ৰথমতে আবেদন জনাইছিলোঁ, প্ৰায় তেতিয়া 2 লাখ মানুহে চাৰেণ্ডাৰ কৰিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলে, তেতিয়া 6 লাখ মানুহে চাৰেণ্ডাৰ কৰিছিলে। পিছত ধনী মানুহৰ নাম 2 লাখ কাটিছিলোঁ, তেনেকুৱা 10 লাখ আৰু আমি 50 লাখ মানুহ আমি উলিয়াইছোঁ ক'ৰ পৰা যে বহু ভুৱা ৰেচন কাৰ্ড আছিলে। সেই ভুৱা ৰেচন কাৰ্ডসকলক যেতিয়া আমি ক'লোঁ যে তেওঁলোকে আধাৰ কাৰ্ডৰ লগত লিংকেজ কৰিব লাগে, আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিব লাগে বুলি যেতিয়া আমি কৈছিলোঁ, তেতিয়া আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিব নোৱাৰিলে। কাৰণ কিয় আধাৰ কাৰ্ডটো 2-3খন বনাব নোৱাৰে। ৰেচন কাৰ্ড হয়তো মধুৰ নামতো বনাইছে, যদুৰ নামতো বনাইছে, হৰিৰ নামতো বনাইছে। সকলো নামত মানে বহুত আমাৰ বিভাগৰ মানুহে হওক বা কোনোবা ব্যৱসায়ী হওক বা সমবায় হওক বা কণ্ট্ৰলৰ দোকানী হওক, এনেকুৱা 50 লাখ ৰেচন কাৰ্ড ভুৱা ৰেচন কাৰ্ড থকাৰ ফলস্বৰূপে আমাৰ অসমৰ দুখীয়া 50 লাখ মানুহ বঞ্চিত হৈ আছিলে। আমি সেইবোৰ ভুৱা ৰেচন কাৰ্ডসকলৰ নামসমূহ কৰ্তন কৰি পেলাই সৰ্বমুঠ 60 লাখ দিয়াটো আমাৰ এটা পৰম মই ভাবোঁ এইটো প্ৰাপ্তি বুলি ভাবোঁ। আৰু এতিয়া নতুনকৈ আমি প্ৰায় 19,92,000 মানুহক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ, এইটোৰ কাৰণে কোনেও ক'তো এটকা দিব নালাগে। ফৰ্মখন ডাউনলোড কৰি ল'ব লাগে বা পঞ্চায়তত ল'ব লাগে বা আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টত ল'ব লাগে। বিধায়কসকলৰ হাতত আছে, সাংসদসকলৰ হাতত আছে। আৰু সেই ফৰ্ম ফিল আপ কৰি পেলাই আমাৰ পঞ্চায়তৰ জৰিয়তে যেতিয়া ব্লক হৈ পেলাই যেতিয়া আমাৰ বিভাগত আহিব, সকলোকে আমি অনলাইন জৰিয়তে আমি আগন্তুক দিনত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছোঁ। সমগ্ৰ প্ৰক্ৰিয়াটো আমি 2 মাহৰ ভিতৰত শেষ কৰিব বিচাৰিছোঁ। আৰু এইকাৰণে বিচাৰিছোঁ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে অৰুণোদয় পাবলগীয়া হ'লে যিহেতু ৰেচন কাৰ্ডটো কম্পালচাৰী, গতিকে সেইকাৰণে এতিয়া সকলোৱে ৰেচন কাৰ্ডখন বিচাৰিছে বা আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ পিছত নতুনকৈ ৰেচন কাৰ্ড দিবলগীয়া মানুহ নাথাকিব। আমিতো সৰ্বমুঠ আমি 2 মাহৰ কৰিছোঁ। এতিয়া যিহেতু মাজতে পূজা পৰি গ'ল, গতিকে পূজা যিহেতু পৰি গ'ল, নিশ্চিত ওপৰত পূজাৰ সময়খিনি বাদ দি কোনোবা জিলাই যদি কয় যে তেওঁলোকক যি টাৰ্গেট দিয়া হৈছিলে সেই টাৰ্গেট যদি ফুলফিল কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে হয়তো আমি 2-4 দিন হয়তো বঢ়াই দিব লাগিব। যেনেকুৱাকৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মোক অনুৰোধ জনাইছিলে BTD প্ৰশাসনত বা BTRত কিছুদিন সময় লাগে বুলি। তাত আমি কিছুদিন সময় দিম, কিন্তু অতিৰিক্ত আমি 5 দিনতকৈ বেছি দিন দিব খোজা নাই। কাৰণ যিহেতু সেইটো যদি দিব যাওঁ তেতিয়াহ'লে নিৰ্ধাৰিত সময়ত আমি অৰুণোদয় দিব নোৱাৰিম। গতিকে এতিয়ালৈ কাম কাজবোৰ চলি আছে, স্কুটিনিবোৰ হৈ আছে, বিভিন্ন ফৰ্ম জমা হৈ আছে। আৰু মই ভাবোঁ যে আগন্তুক দিনত 2 মাহৰ ভিতৰত সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ কৰিব পাৰে। আমাৰ যিসকল মানুহৰ 4 লাখ টকাৰ তলত ইনকাম আছে তেওঁলোকে আবেদন কৰিব পাৰিব। যিসকল পৰিয়ালৰ নাম পূৰ্বতে হয়তো ৰেচন কাৰ্ডখন দিছিলে কিন্তু 2জন মানুহৰ নাম লিখিছিলে, হয়তো 3জনৰ নাম তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাই, এডেড কৰিবলগীয়া আছে, সেই এডেডৰ কামবোৰো চলি আছে। আৰু যাৰ সৰ্বমুঠ আয় 4 লাখতকৈ অধিক নহয়, তেওঁলোকক পূৰ্বতে NFSৰ জৰিয়তে 1 লাখ যাৰ আয় তেওঁলোককহে এই ৰেচন কাৰ্ডৰ সুবিধা দিছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটৰ সিদ্ধান্ত লৈ পেলাই এইটো আয়টো সৰ্বোচ্চ আয় 4 লাখলৈ কৰিছে। আৰু এই 4 লাখ কৰাৰ পিছত যিসকল ৰিটায়াৰমেণ্টত যোৱা 4th গ্ৰেডৰ ষ্টাফ, অসম চৰকাৰৰ হওক বা কেন্দ্ৰীয় চৰকাৰৰ বা কণ্টেক্সুৱেল ষ্টাফ, তেওঁলোকে এই সুবিধাটো এতিয়া পাবগৈ। আৰু যাৰ কাৰণে নেকি অন্ততঃ চাউলৰ কাৰণে নহয়, অন্ততঃ আয়ুষ্মান ভাৰতৰ বা আয়ুষ্মান অসমৰ কাৰ্ডৰ জৰিয়তে তেওঁলোকে আগন্তুক দিনত সুবিধা পাব।